বিজেপিৰ বিসম্বাদৰ বাতৰি পৰিৱেশন কৰি বিপদত সাংবাদিক। বিসম্বাদ দূৰ কৰিব নোৱাৰা বিজেপিৰ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰাৰ চক্ৰান্ত। ৰাজনৈতিক বাতৰিৰ বাবে নিউজ নাওৰ সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ। কংগ্ৰেছক উপলুঙা কৰোঁতে বিজেপিৰ গাতে চাপিল বিসম্বাদৰ লেঠা। ইজনৰ পাছত সিজন জ্যেষ্ঠ বিজেপি নেতাই মুকলিকৈ ব্যক্ত কৰিছে অসন্তুষ্টি। কিন্তু এই অসন্তুষ্টি দূৰ কৰাত সদিচ্ছা নাই ৰাজ্যিক বিজেপিৰ। কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জ্যেষ্ঠ বিজেপিৰ এনে অসন্তুষ্টি সন্দৰ্ভত মন্তব্য কৰি কৈছিল, কোন ক'ত থাকিব তাৰ সিদ্ধান্ত তেওঁলোকে নিজেই গ্ৰহণ কৰিব। কোনোবা ওলাই যাব বিচাৰিলে দুৱাৰ খোলা আছে। অৰ্থাৎ অসন্তুষ্ট জ্যেষ্ঠ বিজেপি নেতাক বিজেপিৰ পৰা ওলাই যোৱাৰ বাট দেখুৱালে ভৱেশ কলিতাই। ৰাজ্যৰ ৰাজনীতিত ইয়াকে লৈ সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়া। সংবাদ মাধ্যমতো চলিছিল ব্যাপক চৰ্চা। এই সন্দৰ্ভত ৰাজ্যৰ এটা নিউজ পৰ্টেল নিউজ নাওত প্ৰকাশ পোৱা বাতৰিৰ কিয়দংশ আছিল এনেধৰণৰ। নেতা বিধায়কে দল এৰিব, ডেম কেয়াৰ বিজেপিৰ সভাপতি ভৱেশ কলিতা। সংগঠন ভাঙি যাওক, কেয়াৰ নকৰে ভৱেশ কলিতাই। অসন্তুষ্ট জ্যেষ্ঠ বিজেপিক দলত ৰখাৰ মন নাই ভৱেশ কলিতাৰ। দল এৰিব বিচৰা জ্যেষ্ঠ বিজেপিক ওলাই যোৱাৰ পথ দেখুৱাই দিলে ভৱেশ কলিতাই। সংবাদ মাধ্যমৰ সন্মুখত ভৱেশ কলিতাৰ মন্তব্যৰ উদ্ধৃতি দি এই বাতৰি প্ৰচাৰ কৰিছিল সংবাদ মাধ্যমটোৱে। এই বাতৰি প্ৰকাশৰ পাছতেই ক্ষুণ্ণ হৈ পৰে ৰাজ্যিক বিজেপি, যাৰ বাবে সংবাদ প্ৰতিষ্ঠানটোৰ সাংবাদিক শ্বাহ আলমৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষী থানাত বিজেপিৰ আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে দাখিল কৰে এজাহাৰ। বিজেপিৰ মতে এই বাতৰিয়ে সমাজত বিভ্ৰান্তি আৰু উত্তেজনাৰ সৃষ্টি কৰিছে। বাতৰিত উল্লেখ কৰা কথাবোৰ কোৱাই নাছিল ভৱেশ কলিতাই। কিন্তু কি কৈছিল ভৱেশ কলিতাই? আমিতো মই কৈছোঁ যে কাৰোবাৰ অসন্তুষ্টি থাকিলে দুৱাৰ অ'পেন আছে। দলটো কাৰো ব্যক্তিগত নহয়, এইটো ভৱেশ কলিতাৰো নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নহয়। আমিতো মই কৈছোঁ যে কাৰোবাৰ অসন্তুষ্টি থাকিলে দুৱাৰ অ'পেন আছে। দলটো কাৰো ব্যক্তিগত নহয়, এইটো ভৱেশ কলিতাৰো নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নহয়। এই মন্তব্যত স্পষ্টকৈ ওলাই পৰিছে যে ভৱেশ কলিতাই সেই অসন্তুষ্ট বিজেপিৰ নেতাক ওলাই যোৱাৰ দুৱাৰ খোলা আছে বুলি সকীয়াই দিছে। ভৱেশ কলিতাৰ এই মন্তব্যৰ পাছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, যাৰ বাবে এতিয়া ওলোটা খৰ মাৰি সংবাদ মাধ্যমৰ ওপৰতেই সকলো দোষ জাপি দিব বিচাৰি দাখিল কৰা হৈছে নেকি এজাহাৰ। নিজৰ দোষ ঢাকিবলৈ সাংবাদিকৰ ওপৰত এজাহাৰ দাখিল কৰা ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ প্ৰশ্ন, সকলো সংবাদ মাধ্যমে আপোনালোকৰ শ্ৰুতলিপিত কাম কৰা বুলি ভাবে নেকি? আজি দুদিন পূৰ্বে অসমৰ এটা জনপ্ৰিয় পৰ্টেল নিউজ নাওত এটা বাতৰি প্ৰকাশ হৈছিল। বাতৰিটো এনেকুৱা ধৰণৰ আছিল যে দল এৰিব বিজেপিৰ পুৰণি নেতা কৰ্মীয়ে, কিন্তু ডেম কেয়াৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা। বাতৰিটোত এনেকৈ ধৰণে বুজোৱা হৈছিলে, প্ৰচাৰ কৰা হৈছিলে যে আচলতে যিটো সত্য যে ইজনৰ পিছত সিজন নেতা, পুৰণি নেতা ইতিমধ্যে বিজেপি ত্যাগ কৰিছে আৰু বহুতে ত্যাগ কৰিবৰ কাৰণে যো-জা কৰিছে, যিটো দিনৰ পোহৰৰ দৰে সত্য, সেই কথাটোকে নিউজ নাৱে প্ৰচাৰ কৰিছিলে। তেতিয়া আমি আজি দেখিবলৈ পালোঁ এখন এজাহাৰ যে বিজেপিৰ এগৰাকী আইনী কোষৰ নেতাই এখন এজাহাৰ দাখিল কৰিছে। এই নিউজটোৰ জৰিয়তে অসমৰ জনপ্ৰিয় পৰ্টেল নিউজ নাৱে হেনো বিজেপিৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, ভৱেশ কলিতা ডাঙৰীয়াৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে অপপ্ৰচাৰ কৰিছে। কাৰণ সংবাদ মাধ্যমৰ স্বকীয়তা আছে। সকলো সংবাদ মাধ্যমে একাংশৰ নিচিনাকৈ আপোনালোকৰ সূত্ৰলিপি মতে নচলে। আপোনালোকে ভাল পোৱা নিউজ নকৰে। এতিয়াও বহু সাংবাদিক অসমত আছে, বহুত সংবাদ প্ৰতিষ্ঠান আছে যি সঁচা অৰ্থত ৰাইজৰ পক্ষত থাকে আৰু যাৰ ভুলটো তেওঁলোকে নিজৰ দায়িত্ব পালন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে ইয়াক সমালোচনা কৰে। সেয়া দায়িত্ব, সকলোকে তেওঁলোকে সমালোচনা কৰে। কিন্তু আপোনালোকে ঘিউ পালে মানে খাব আৰু বিষ পালে আপোনালোকে বেলেগলৈ ঠেলিব, এনেকুৱাটো নহয়। এনেকৈ সাংবাদিকৰ ওপৰত গোচৰ জাপি দি মুখ বন্ধ কৰিবলৈ বিজেপিয়ে ৰচনা কৰা কূট কৌশলৰ বিৰুদ্ধে পুনৰবাৰ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।